নমস্কাৰ সকলোকে। আমি যিহেতু বেলিভিউত সোমাব নোৱাৰিলোঁ, সেইকাৰণে আমি দীঘলী পুখুৰীৰ ওচৰৰ কাষতে থকা ষ্ট্ৰীট ফুডৰ দোকানখিনিত কিবাকিবি খাবৰ কাৰণে আহিলোঁ। প্ৰথমে আমি বহুত গৰম আছিলে সেইদিনা, সেইকাৰণে কুঁহিয়াৰ ৰসেৰে আৰম্ভ কৰিলোঁ। কুঁহিয়াৰ ৰস খাই তাৰপিছত এয়া চিকেন পকৰা আৰু কিবাকিবি খালোঁ। তাৰপিছত এয়া খালোঁ আমি পিজ্জা খালোঁ। তাৰপিছত এই দাদাজনক একদিন নিউজত বহুত ভাইৰেল হৈ আছিলে। দাদাজনৰ এটা হাত নাই, তেনেদৰে দাদাজনে এনেদৰে নেমু চৰবত বিক্ৰী কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে। দাদাজনকো সহায় কৰিবৰ কাৰণে আমি তাত চৰবত খালোঁ। আপোনালোকেও আহিব, দাদাজনক সহায় কৰিব অলপ। তাৰপিছত আমি বাছত উঠি হোষ্টেলৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ। বহুত গৰম পৰিছে দেই ৰাইজ আমাৰ ইয়াত। আপোনালোকৰ ফালে গৰম কেনেকুৱা বাৰু? তাৰপিছত আমাৰ ইয়াত কলেজ কেম্পাছতে বিহু পাতিছে, সেইকাৰণে অলপ বিহু চাবৰ কাৰণে আহিলোঁ আমি। এয়া কণমানি এজনীয়ে গীত পৰিৱেশন কৰি আছিলে। আজিলৈ